নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কন্যা ৰাশিৰ বাবে 2025 চনৰ ডিচেম্বৰৰ সম্পূৰ্ণ মাহেকীয়া ৰাশিফলৰ বিষয়ে আলোচনা কৰিম। কেৰিয়াৰ, ধন, প্ৰেম, স্বাস্থ্য আৰু পাৰিবাৰিক জীৱন। এই মাহত গ্ৰহবোৰে আপোনালোকৰ বাবে কি ইংগিত দিছে, মই এই সকলোবোৰ এই ভিডিঅ'টোত বিতংভাৱে বুজাবলৈ চেষ্টা কৰিম। প্ৰিয় দৰ্শক, গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। 2025 চনৰ ডিচেম্বৰ মাহৰ ৰাশিফল অনুসৰি কন্যা ৰাশিৰ অধীনত জন্ম লোৱা সকলৰ বাবে এই মাহটো মধ্যমীয়া ফলদায়ক হ'ব বুলি আশা কৰা হৈছে। আপোনাৰ আৰ্থিক অৱস্থা ভাল হোৱাৰ সম্ভাৱনা আছে। মাহৰ আৰম্ভণিতে বৃহস্পতি একাদশ স্থানত থাকিব আৰু 4 তাৰিখ যিহেতু আপোনাৰ ৰেট্ৰগ্ৰেড হৈ দশম স্থানলৈ যাব, যিয়ে আপোনাৰ কামত সফলতা আনিব পাৰে। ব্যৱসায়িক অগ্ৰগতিৰ সম্ভাৱনা থাকিব। দীৰ্ঘম্যাদী ব্যৱসায়িক সম্পৰ্ক লাভজনক হ'ব। মাহটো আপোনাৰ প্ৰেমৰ সম্পৰ্কবোৰৰ বাবে ভাল হ'ব আৰু আপোনাৰ বিবাহ চূড়ান্ত হ'ব পাৰে আৰু আপোনাৰ ঘৰত বিয়াৰ ঘণ্টা বাজিব পাৰে। বিবাহিত ব্যক্তিসকলে কিছু মানসিক চাপৰ সন্মুখীন হ'ব আৰু তৰ্ক বিতৰ্কৰ সন্মুখীন হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা উপকৃত হ'ব। তেওঁলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব। আৰ্থিক উঠানমা স্থায়ী হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰ কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা যদি চোৱা হয়, এই মাহটো গঢ় হোৱাৰ সম্ভাৱনা আছে। দশম স্থানৰ অধিপতি বুধক মাহৰ আৰম্ভণিতে আপোনাৰ দ্বিতীয় ঘৰত ৰখা হ'ব, যাৰ ফলত আপোনাৰ কৰ্ম পৰিস্থিতি উন্নত হ'ব আৰু আপোনাৰ সামৰ্থ্য সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ পিছত 6 তাৰিখে যিহেতু আপোনাৰ বুধ গ্ৰহই তৃতীয় স্থানত প্ৰৱেশ কৰিব, যিয়ে আপোনাক ভাল কৰ্ম, সম্পৰ্ক আৰু সফলতা কঢ়িয়াই আনিব। যোগাযোগৰ দক্ষতাৰ বাবে কৰ্মক্ষেত্ৰত ভাল স্থান লাভ কৰিবলৈ সক্ষম হ'ব আৰু ষষ্ঠ স্থানৰ অধিপতি শনিক গোটেই মাহটো সপ্তম স্থানত ৰখা হ'ব। ইয়াৰ পৰা অনুমান কৰিব পাৰিব যে আপুনি আপোনাৰ চাকৰিৰ উপৰিও ব্যৱসায়ত হাত চেষ্টা কৰিব পাৰে। কঠোৰ পৰিশ্ৰমৰ অন্তত আপুনি ভাল সফলতা লাভ কৰিব। যিসকল আমাৰ ব্যৱসায় কৰি আছে, আমাৰ বন্ধু বান্ধৱী আছে, আপোনালোকৰ কাৰণে এই মাহটো ভাল হ'ব আৰু শনিয়ে যিহেতু গোটেই মাহটো সপ্তম স্থানত বাস কৰিব আৰু সপ্তম স্থানৰ অধিপতি যিহেতু বৃহস্পতি মাহটোৰ আৰম্ভণিতে একাদশ স্থানত থাকিব আৰু সপ্তম স্থানৰ দিশত, যাৰ ফলত দীৰ্ঘম্যাদী ব্যৱসায়িক লাভ আৰু ব্যৱসায়িক সম্প্ৰসাৰণ সৃষ্টি হ'ব। বৃহস্পতি আপোনাৰ চতুৰ্থৰ পৰা দশম স্থানলৈ ৰেট্ৰগ্ৰেড হৈ যাব, যাৰ ফলত আপোনাৰ কঠোৰ পৰিশ্ৰম জৰিয়তে আপোনাৰ ব্যৱসায়িক আগুৱাই নিয়াৰ সুযোগ পাব আৰু যিমানে কাম কৰিব সিমানে আপোনাৰ ব্যৱসায় সমৃদ্ধিশালী হ'ব। অৰ্থনৈতিক দিশ যদি আমি চাওঁ, আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে কিছু দুৰ্বল বুলি প্ৰমাণিত হ'ব পাৰে। মাহৰ আৰম্ভণিতে একাদশ স্থানত থকা যিহেতু বৃহস্পতিয়ে আপোনাৰ আয় বৃদ্ধি কৰিব, আনহাতে সপ্তম স্থানত থকা শনিও বিদেশ ভ্ৰমণৰ পৰা লাভৱান হ'ব পাৰে আৰু বিদেশ বাণিজ্যও আপোনাৰ সফলতা লাভ কৰিব পাৰে। আনহাতে দ্বাদশ স্থানত থকা কেতুৱে আপোনাৰ খৰচ বাঢ়ি যাব আৰু ষষ্ঠ স্থানত থকা ৰাহুৱে এই বৃদ্ধিত অৰিহণা যোগাব। অৱশ্যে মাহৰ আৰম্ভণিতে দ্বিতীয় স্থানত থকা বুধ গ্ৰহই আপোনাক ধন সঞ্চয় কৰাত সহায় কৰিব। 7 তাৰিখৰ পৰা মংগল গ্ৰহ আপোনাৰ চতুৰ্থ ঘৰত প্ৰৱেশ কৰিব আৰু তাৰ পৰাই আপোনাৰ একাদশ ঘৰটো এফেক্ট কৰিব আৰু ভূমি আৰু লাভ গঢ়াৰ সম্ভাৱনা সৃষ্টি কৰি আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিব। মাহৰ শেষৰ ফালে আৰ্থিক লাভ ভাল সুযোগ পাব, কিন্তু আপুনি আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। এতিয়া জানো আহক, যিহেতু স্বাস্থ্য, আজি আপোনাৰ দেহা থাকিলে বেহা কথা এষাৰ আছে, তো আজি আপোনাৰ স্বাস্থ্য আপোনাৰ কেনেকৈ যাব ডিচেম্বৰ মাহটো, আমি স্বাস্থ্যৰ ওপৰত আহক আমি আলোচনা কৰোঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় 2025 চনৰ ডিচেম্বৰ মাহৰ ৰাশিফল অনুসৰি এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গড় হিচাপৰ হোৱাৰ সম্ভাৱনা আছে। ষষ্ঠ স্থানত ৰাহু আৰু চতুৰ্থ স্থানৰ পৰা ৰেট্ৰগ্ৰেড বৃহস্পতি দশম স্থানত থকাৰ বাবে, যিটো আপোনাৰ দশম স্থানত থকাৰ বাবে কিছু আজি ধৰি লওক আপোনাৰ স্বাস্থ্যজনিত সমস্যা সামান্য বৃদ্ধি পাব আৰু কোনো গুৰুতৰ ৰোগ হোৱাৰ সম্ভাৱনা নাথাকিলেও স্বাস্থ্যৰ যত্ন লোৱা আৰু নিয়মীয়াকৈ চিকিৎসা পৰীক্ষা কৰাটো উপকাৰী হ'ব আৰু সমস্যা হ্ৰাস পাব। 4 তাৰিখৰ পৰা বৃহস্পতি দশম স্থানত পিছুৱাই যাব, যাৰ ফলত স্বাস্থ্যৰ কিছু বিৰূপ প্ৰভাৱ পৰিব পাৰে আৰু মাহৰ আৰম্ভণিতে
মাহৰ আৰম্ভণিতে আপোনাৰ শুক্ৰ মংগল সূৰ্যৰ সংযোগ ঘটিলেও ডিঙি কাণ বা কান্ধৰ সমস্যা হ'ব পাৰে। এই সমস্যাবোৰৰ প্ৰতি সাৱধান হওক আৰু কোনো ৰোগ আৰম্ভ হোৱাৰ আগতে ফিট হৈ যাওক। গোটেই মাহটো দ্বাদশ ঘৰত কেতুৰ অৱস্থানেও কিবা এটা সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে। গতিকে সাৱধান হওক আৰু সমস্যা হ্ৰাস কৰাৰ বাবে ধাৰাবাহিক প্ৰচেষ্টা চলাওক। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক যে প্ৰেম আৰু বিবাহ, যিহেতু আপোনাৰ প্ৰেম আৰু বিবাহৰ দিশ আপোনাৰ এই মাহটো কেনেকৈ যাব। যদি আপুনি ৰোমান্টিক সম্পৰ্কত আছে তেন্তে এই মাহটো ভাল হোৱাৰ সম্ভাৱনা আছে। পঞ্চম স্থানৰ শাসক ভগৱান শনি গোটেই মাহটো সপ্তম স্থানত থাকিব। মাহৰ আৰম্ভণিতে পঞ্চম আৰু সপ্তম স্থানত বৃহস্পতিৰ দিশটোৰ অৰ্থ এইটোৱে যে আপুনি আপোনাৰ প্ৰিয়জনক বিয়াৰ প্ৰস্তাৱ দিব পাৰে, যিয়ে তেওঁলোকক আনন্দিত কৰিব আৰু সম্ভৱত গ্ৰহণ কৰা হ'ব। আপুনি আপোনাৰ সম্পৰ্কক লৈ গুৰুত্বপূৰ্ণ হ'ব লাগিব, কিয়নো ই কেৱল চলি থাকিব। বিবাহিত দম্পতিৰ বাবে এই মাহৰ আৰম্ভণিতে শনি আৰু চন্দ্ৰৰ সংযোগে কিছু পাৰস্পৰিক উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। লাহে লাহে কথাবোৰ সামঞ্জস্য হ'বলৈ আৰম্ভ কৰিব, কিন্তু বৈবাহিক সম্পৰ্কত তিক্ততা বাঢ়িব পাৰে। গতিকে আপুনি সাৱধান হোৱাটো প্ৰয়োজন। এতিয়া জানো আহক যে আমি পৰিয়ালৰ দিশ, যিহেতু আপোনাৰ পৰিয়ালৰ দিশটো আপোনাৰ কেনেকৈ যাব। যে যদি আমি চাওঁ যে 2025 চনৰ ডিচেম্বৰ যি মাহেকীয়া ৰাশিফল অনুসৰি এই মাহটো পাৰিবাৰিক জীৱনৰ বাবে অনুকূল হোৱাৰ সম্ভাৱনা আছে। মাহৰ আৰম্ভণিতে বুধ যিহেতু আপোনাৰ দ্বিতীয় স্থানত থাকিব আৰু দ্বিতীয় স্থানৰ শাসক ভগৱান শুক্ৰ, যিহেতু আপোনাৰ গ্ৰহ শুক্ৰ তৃতীয় স্থানত থাকিব আৰু পৰিয়াললৈ প্ৰেম আৰু সম্প্ৰীতি কঢ়িয়াই আনিব। আপোনাৰ ভাই ভনীসকলৰ প্ৰতি আপোনাৰ প্ৰেম স্পষ্ট হ'ব আৰু তেওঁলোকৰ বহুত কামত আপুনি তেওঁলোকক সহায় কৰিব, যাৰ ফলত আপোনাৰ সম্পৰ্ক উন্নত হ'ব। চতুৰ্থ স্থানৰ অধিপতি বৃহস্পতি 4 তাৰিখে দশম স্থানত পিছুৱাই গৈ চতুৰ্থ স্থানৰ দিশত আগবাঢ়িব। ইয়াৰ ফলত কৰ্ম সংক্ৰান্তীয় কিছু ব্যস্ততাই আপোনাৰ পৰিয়ালৰ পৰা সাময়িকভাৱে আঁতৰাই ৰাখিব পাৰে। অৱশ্যে আপুনি পাৰিবাৰিক জীৱনত বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সহায় লাভ কৰি থাকিব, যিয়ে আপোনাক সুখ কঢ়িয়াই আনিব। এতিয়া আমি জানো আহক যে আপুনি এই যি এই ফলাফলবোৰ আপুনি ঠিকমতে আপোনাৰ হোৱাৰ কাৰণে আপোনাৰ কিছুমান কিন্তু আপোনাৰ প্ৰতিকাৰো আছে, যিটো প্ৰতিকাৰ আপুনি আগন্তুক আমি ডিচেম্বৰ মাহত আপুনি কৰিব পাৰিব। যেনেকৈ ধৰি লওক বুধৰ প্ৰতিকাৰ। এতিয়া বুধ আপোনাৰ বুধবাৰে আপুনি কি কৰিব, গৰু এজনীক আপুনি যিহেতু আপোনাৰ পশু খাদ্য আপুনি খুৱাব পাৰে, বা আপোনাৰ কি কৰিব পাৰে বুট দালি আপুনি খুৱাব পাৰে গাই গৰুক। আৰু শুকুৰবাৰে আপুনি কি কৰিব, ব্ৰত কৰি আপুনি মহালক্ষ্মী মন্ত্ৰ আপুনি আবৃত্তি কৰিব পাৰে, সেইটোতো আপোনাৰ লাভজনক হ'ব। আৰু আপোনাৰ শনিবাৰে, যিহেতু শনিৰো আপোনাৰ কিছু আপোনাৰ ৰেট্ৰগ্ৰেড হৈছেতো, আপোনাৰ শনিৰো আপোনাৰ কিছু আপুনি উপায় কৰিব পাৰে। যেনে ধৰি লওক আহঁত গছত আপুনি চাকি দিব পাৰে, বন্তি দিব পাৰে, যিটোত আপুনি কিন্তু আপুনি কি কৰিব, তাত আপুনি যেতিয়া চাকি দিব তেতিয়া আপুনি তাত তিল অলপ দি দিব চাকিটোত। আৰু বিষ্ণু সহস্ৰনাম আপুনি স্তোত্ৰ আপুনি আবৃত্তি কৰিলেও আপোনাৰ উপকাৰী হ'ব। প্ৰিয় দৰ্শক, এই ৰাশিফল আপোনাৰ যিহেতু চন্দ্ৰ ৰাশিৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে আৰু অধিক গতিকে আমি আশা কৰিছোঁ আজি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো আপোনালোকে লাইক কৰিব আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু কমেণ্টত জয় শ্ৰীকৃষ্ণ বা আপোনাৰ শ্ৰী বিষ্ণু আপুনি ধুনীয়াকৈ কিবা এটা কমেণ্ট আপোনালোকে কৰিব যদি আপোনালোকে ভাল পাইছে। আৰু যদিহে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।